হয়, মই বৰ্তমান উপস্থিত আছোঁ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ত আৰু যি কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় আছে ইয়াত মই আহি ইয়াত উপস্থিত হৈছোহি। প্ৰায় 11 বাজি পাৰ হৈ গ'ল সময়মতে, আৰু যি ইয়াত কৰ্মচাৰী বা বিষয়ববীয়া আছে আৰু বিষয়ববীয়াসকল যি সময়মতে ইয়াত উপস্থিত হোৱা নাই বৰ্তমানলৈকে, মই কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াত থকা যি কৰ্মচাৰী আছে, যি 2-এজন, দাদা অকণমান এইফালে আহিব। আপুনি ইয়াৰে কৰ্মচাৰী হয়? কেইটা বাজিল এতিয়া? 11:15 হ'ল। 11:15। ইয়াত কিমানজন কৰ্মচাৰী নিয়োজিত হৈ আছে? আছে 10টামান আছে, বাহিৰ ছাইডত আছে। এতিয়া কিমানজন আহিছে? বৰ্তমান মই অকলে আহিছোঁ, আহি আছে সিহঁতে মই ফোন কৰিছোঁ, সিহঁতে আহি থকা বুলি কৈছে। আজি আমতিৰ কথা নহয়, এই একজন ছোৱালী চকীদাৰত আছে, হয়তো আমতিৰ কাৰণ মোক আৰু আগত আহিব দিছিল। অভিযন্তাজনৰ নাম কি? বিষয়াজনৰ কাৰ্যবাহী অভিযন্তাজনৰ নাম? SDO ছাৰৰ দৰিণ জ্যোতি। তেখেত কি আহি পোৱা নাই? আহি পোৱা নাই, আহিব আৰু আহিম বুলি। 8জন যি কৰ্মচাৰী আছে, 8জন কৰ্মচাৰীৰ এজনো উপস্থিত আহি ইয়াত পোৱা নাই। 11টা বাজি পাৰ হৈ গ'ল। সিহঁতে আহি থকা বুলি কৈছে। সদায় এনেকুৱা হয় কিয়? নহয়, সদায় নহয়, আজি হয়তো আমতিৰ কাৰণে লেট হৈছে। বিভিন্ন ধৰণে অভিযোগ উত্থাপন হৈ আছে। ইয়াত যি কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় আছে, কাৰ্যালয়টোত সময়মতে ইয়াত যি কৰ্মচাৰীসকল আছে, কৰ্মচাৰীসকল উপস্থিত নহয়। কাৰণটো কি? সদায় এনেকুৱা কিয় হয়? মই মতালি কিয় কৰে? কাম মই মতালি কৰা নাই, আমাৰ আহি আছে, কাম ডিউটি কৰি আছে। মই মতালি কৰা নাই কোনো একজনেও, সদায় আহি আছে। হয়তো অলপ আগপাছ হয়, অলপ দেৰি সেই একজন আহে বৰপেটাৰ পৰা, একজন পাঠশালাৰ পৰা আহিব। 11টা বাজি পাৰ হৈ গ'ল, আহি পোৱা নাই এতিয়া। 11:20 যি 8জন কৰ্মচাৰী আছে ইয়াত, মই ফোন কৰিছোঁ, 8জন কৰ্মচাৰী, 8জন বা 9জন কৰ্মচাৰী এজনো উপস্থিত হোৱা নাই। অকল আপুনি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ইয়াত উপস্থিত হৈছে। কিয় এনেকুৱা হয় চৰকাৰী কাৰ্যালয়ত? নক'লো দেখোন, মই মানে এইফালে দূৰৰ পৰা আহি থাকে, সেইকাৰণে অলপ লেট হয়। বাইক চলিব, একজন পাঠশালাৰ পৰা আহিব, একজন বৰপেটাৰ পৰা আহিব, একজন ৰাধাকুছিৰ পৰা আহিব, এই ইয়াৰ বইনাকুছি, সেই ছোৱালীজনীও আহি আছে। এয়া আছিল লোক নিৰ্মাণ বিভাগৰ যি কাৰ্যবাহী অভিযন্তাৰ যি কাৰ্যালয়, চেঙাত অৱস্থিত এটি লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়। আৰু কাৰ্যালয়টোত 11 বাজি পাৰ হৈ গ'ল। যি ইয়াত যি কৰ্মচাৰী বা বিষয়াসকল আছে বৰ্তমানো ইয়াত উপস্থিত হোৱা নাই। 11টা বাজি পাৰ হৈ গ'ল। বাইদেউ ইয়াৰে কৰ্মচাৰী হয় আপুনি? হয়। বৰ্তমান কিমান বাজিল? বৰ্তমান 11:18। সদায় এনেকুৱা হয় নেকি? সদায় নহয়, মই যোৱাকালি লিভ লৈছিলোঁ, তাৰ পৰা আহোঁতে আজি পুৱাই অলপমান দেৰি হৈছে আহোঁতে। ইয়াত প্ৰায় কৰ্মচাৰীয়ে বৰ্তমানো আহি পোৱা নাই, আপুনি প্ৰথমজন আহি পাইছে ইয়াত? প্ৰথমজন খোলা আছে দেখোন, আহিছে নেকি? কিয় এনেকুৱা হয়? সদায় এনেকুৱা হয় আপোনালোকৰ? সদায় নহয়, আজি হৈছে মোৰ এনেকুৱা। আপোনাৰ নাম? চাহিদা খানম। ইয়াত যিজন কাৰ্যবাহী অভিযন্তা আছে তেওঁ ইয়াত অনুপস্থিত, প্ৰায় অনুপস্থিত থাকে। কাৰণটো কি? আহে মাজে মাজে, কিন্তু আকৌ ইয়াৰ পৰা আকৌ চাইড চাব যায়, কেতিয়াবা চাইড চাই অফিচত আহে, এনেকুৱা আহে। আজি প্ৰায় 11টা বাজি পাৰ হৈ গ'ল, 11:30 বাজিল, এজনো উপস্থিত হোৱা নাই। কিমানজন কৰ্মচাৰী ইয়াত আছে নিয়োজিত হৈ? আছে এনেকুৱা অফিচত 5জন আছে, আৰু চাইডত আছে বাকী। এজনো উপস্থিত হোৱা নাই ইয়াত? এজনত মই যোৱাকালি লিভ লৈছোঁ, মই ফোন চোন কৰা নাই কাকো, এই টাইমত। কি নাম? SDOৰ নাম? SDOৰ নাম ধীৰেন বৰুৱা। ধীৰেন বৰুৱা। হয়, এয়া হ'ল ৰাজ্য চৰকাৰৰ ব্যাগম বিভাগৰ একাংশ চৰকাৰী কৰ্মচাৰী বিষয়া, যি সময়মতে উপস্থিত নহয় চৰকাৰী কাৰ্যালয়ত, আৰু এনেদৰে তেওঁলোকে চলাই গৈছে চৰকাৰী কাৰ্যালয়সমূহ।